হাই গাইছ নমস্কাৰ। আমাৰ জ্যোতিষৰ যি সন্মিলন যোৰহাটত আজি অনুষ্ঠিত হৈছিলে 22 তাৰিখে আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। এতিয়া আমি যোৰহাটৰ পৰা ওলাইছোঁ। মোৰ বন্ধু দীপাংকৰ ভৰদ্বাজ তেজপুৰলৈ আৰু মই গোলাঘাটলৈ বুলি ৰাওনা হৈছোঁ। এতিয়া আমি গৃহাভিমুখে ৰাওনা হৈ আছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ বন্ধু দীপাংকৰ ভৰদ্বাজ আছে, তেওঁ দুআষাৰমান আপোনালোকৰ আগত ক'ব। দীপাংকৰ কোৱা। হয়, নমস্কাৰ। আমি যোৰহাটৰ জ্যোতিষ সন্মিলনৰ পৰা এতিয়া ঘৰ অভিমুখে গৈ আছোঁ। জ্যোতিষৰ কথাটো আপোনালোকে জানেই, জ্যোতিষ এক ৰহস্যময় বিদ্যা আৰু এই বিদ্যাত যিকোনো প্ৰতিকাৰ যোগেৰে মানুহৰ অশুভত্ব দূৰ হয়, সেই কথা আপোনালোকে জানে। গতিকে জ্যোতিষ চৰ্চা যদি কোনোবাই কৰিব বিচাৰে, ভাল গুৰুৰ লগত মিলিত হৈ জ্যোতিষ চৰ্চাটো কৰিব পাৰে। আৰু এই জ্যোতিষ চৰ্চাৰ জৰিয়তে আপোনালোকৰ ভূত ভৱিষ্যত আৰু বৰ্তমানৰ সমূহ কৰ্ম জড়িত হৈ আছে। গতিকে ভৱিষ্যতে যদি জীৱনটো সুন্দৰ আৰু সুস্থভাৱে জীয়াই থাকিবলৈ মন আছে, জ্যোতিষীৰ ওচৰত গৈ জ্যোতিষীৰ পৰামৰ্শৰ দ্বাৰা আপোনালোকে সুন্দৰভাৱে জীৱনটো পৰিচালনা তথা চলিব পাৰিব। সেয়েহে জ্যোতিষ জ্ঞানৰ লগত যদি কোনোবা জড়িত হ'বও বিচাৰে, তেতিয়াহ'লে ভাল জ্যোতিষীয় বিদ্যালয়ৰ পৰা জ্যোতিষ চৰ্চাটো কৰাটো জৰুৰী।